17 বছৰৰ পাছত নতুন ৰূপত মুকলি হ'ল পল্টন বজাৰৰ ট্ৰাইবেল গেষ্ট হাউচ। 1 কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মিত গেষ্ট হাউচটো মুকলি কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। মাত্ৰ 200 টকাতে এই গেষ্ট হাউচত থকাৰ সুবিধা লাভ কৰিব অতিথিয়ে। কোনো ভিআইপি কোঠা নথকা এই অতিথিশালাত থাকিব পাৰিব অন্য ঠাইৰ পৰা অহা শিক্ষাৰ্থী তথা ৰোগীসকল। শিক্ষা বিভাগত খালী হোৱা পদ সন্দৰ্ভতো মন্তব্য আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে। 2025ৰ 31 মাৰ্চৰ ভিতৰত 8500 পদ খালী হ'ব আৰু শীঘ্ৰেই এইসমূহ পদৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ। আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি উসদৰি কৰিলে মন্ত্ৰীগৰাকীয়ে। গুণোৎসৱৰ বাবে বহু কাম হৈছে। চৰকাৰী বিদ্যালয়ত ড্ৰপ আউট হ্ৰাস পোৱাৰ বিপৰীতে এনৰোলমেণ্ট বৃদ্ধি পাইছে বুলি উল্লেখ কৰে ডক্টৰ ৰণোজ পেগুৱে। এই ভৱনটো বহুতো ঘটনা পৰিঘটনাৰ সাক্ষী। প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্ম, সব্যসাচী ৰাভা, লক্ষীনাথ পাংগিং আদি কৰি নেতাসকলে এই পল্টন বজাৰ ট্ৰাইবেল ৰেষ্ট হাউচতে বহি তেওঁলোকে বিভিন্ন আলোচনা বিলোচনা অনুষ্ঠিত কৰিছিলে। আনকি তেওঁলোকে ইয়াত ৰাতি আছিল। কিন্তু যোৱা 17টা বছৰ ধৰি পল্টন বজাৰ ট্ৰাইবেল ৰেষ্ট হাউচটো জনসাধাৰণৰ সেৱাৰ বাবে মুকলি নাছিল বিভিন্ন কাৰণত। প্ৰশাসনিক অসুবিধা ইয়াক পৰিচালনা কৰাৰ ক্ষেত্ৰত, ইয়াত যিবিলাক এমেনিটিজ থাকিব লাগে, পানীৰ সুবিধা, বিদ্যুতৰ সুবিধা, এইবিলাক অসুবিধাৰ কাৰণে 17 বছৰ এই পল্টন বজাৰ ট্ৰাইবেল ৰেষ্ট হাউচটো এইটো ব্যৱহৃত হৈ থকা নাছিল। বৰ্তমান অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ পৰা 1 কোটি টকা ব্যয় সাপেক্ষে এই ভৱনটো সম্পূৰ্ণৰূপে ৰিনোভেট কৰা হৈছে।